ফেৰগাঁৱত পথৰ আধাৰশিলা স্থাপন দাওবৈচা বড়োৰ। ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰঙাজুলি কাছনি বস্তিৰ এটি গুৰুত্বপূৰ্ণ জৰাজীৰ্ণ পথ ৰবিবাৰে আধাৰশিলা স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োই। স্বাধীনতাৰ আজিলৈকে এটাও চৰকাৰীভাৱে শিলগুটি নপৰা ব্যস্ত গ্ৰাম্য পথটি নিৰ্মাণ হ'ব বুলি ৰাইজ অৱগত হোৱাত ৰাইজ উৎফুল্লিত হৈছে। বিটিচিৰ লোক নিৰ্মাণ বিভাগৰ SOPD 2025-26 বৰ্ষৰ অধীনত নিৰ্মাণ হ'ব এই পথটি। ৰবিবাৰে আধাৰশিলা অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো, UPPR দলৰ যুৱ সভাপতি দাওহাৰু বড়ো, ফেৰগাঁও জিলা UPPR দলৰ সম্পাদক দীপেন বড়ো আদি বিশিষ্ট নেতা কৰ্মীসকল উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে ৩৫ নং ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত 1 নং সোনাজুলি VCDCৰ 3 নং বৰঙাজুলি অৰ্থাৎ আমি চুপা হিচাপে কাছনি বস্তি বুলি কোৱা হয়, যিটো ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা এখন ৰাস্তাত এটাও শিলগুটি চৰকাৰৰ পৰা অনুমোদিত পেলাই দিয়া বা কৰি দিয়া আমি দেখা পোৱা নাছিলোঁ। আৰু এখন গাঁৱৰ ৰাইজ যথেষ্ট সহজ সৰল আৰু তেওঁলোকে বহুত বছৰ আগৰ পৰা BTC হোৱাৰ বহুত বছৰ আগৰ পৰা তেওঁলোকে ইয়াত বসবাস কৰি আহিছে, খেতি কৰি তেওঁলোকে নিজৰ সংসাৰ চলাই হৈ আহিছে। কিন্তু তেওঁলোকৰ এই ৰাস্তা নোহোৱাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈ আছিলে। সোনাজুলিৰ পৰা ভাটিটুকুৰা লাগি যোৱা সেইটো ৰাস্তাটো খুবেই শোচনীয় হৈ আছিলে। আৰু আমি সেইটো প্ৰথম পৰ্যায়ত BTRৰ PWD ডিপাৰ্টমেণ্টৰ SOPDৰ দ্বাৰা আমি চেণ্ড গ্ৰেভেলিঙৰ কাৰণে আজি আমি শিলান্যাস কৰিছোঁ, অৰ্থাৎ ফাউণ্ডেশ্যন লে কৰিছোঁ। আৰু অহা সপ্তাহত এই ৰাস্তাখন CC ব্লক কৰাৰ কাৰণে আমি সোনাজুলিৰ পৰা পিপলালি যিটো কৈ আছোঁ আমি পিপলালিৰ পৰা কাছনি বস্তি হৈ ভাটিটুকুৰা লাগি যোৱা যিটো এইটো খুব গুৰুত্বপূৰ্ণ ৰাস্তা, সেইটো আমি CC ব্লক কৰিব। অহা সপ্তাহত আমি ফাউণ্ডেশ্যন লে কৰিম।